আছে আমাৰ টোল গেটখন পাৰ হৈ আমি ৰাস্তা পাম চাব আপোনালোকে এইখন টোল গেটৰ অৱস্থা মদনপুৰ টোল গেটৰ পিছত আমি কি পাম দেখাই আছো আপোনালোকক টোল গেট দিয়াৰ পিছত আমাৰ ৰাস্তা কেনেকুৱা চাব অলপ ঘৰ পিছতে দেখিব আমাৰ অৱস্থা ন ৰাস্তা এটা হৈছে আমাৰ ৰাস্তাৰ অৱস্থা এই সব ৰাস্তা বাহিৰৰ ৰাস্তাৰ অৱস্থা এইয়া পুখুৰী হতি ৰাস্তা পানী দেখিলে এই ৰাস্তাৰ অৱস্থা লগত এখন হস্পিটালো এই অৱস্থা ৰাস্তাৰ চালে এই ৰাস্তা ৰাস্তাৰ অৱস্থা পিছত এইবিলাক ডিলাৰ চিলাৰ আছে গাড়ী ডিলাৰ এইবিলাক আছে ৰাস্তাৰ অৱস্থা এয়া হৈছে আমাৰ বাহিৰৰ চাৰিআলি দেখিছানে গাড়ী দেখিছানে এয়া গাড়ীবিলাকে চাইডে নিদিয়ে এইটো বুজায় না ট্ৰেফিক পুলিচ আছে তাৰপিছত এইটো হৈছে মৰণ ফান ৰাস্তা বুলি কোৱা হয় এইটো হ'ল মৰণ ফান ৰাস্তা আমাৰ বাহিৰৰ চাৰিআলিটোৰ পৰা মঙলদৈ তেজপুৰ যোৱা ৰোড এই ৰাস্তা যোনে যেনেকৈ মৰ্জি পাৰ হ'ব পাৰে এইখিনি পৰা ছিংগুল ৰাস্তা এই ৰাস্তাটো মানে হৈছে ছিংগুল ৰোড আৰু ইয়াত কোনো ধৰণৰ মানে মাজত ডিভাইডাৰ নাই যাৰ কাৰণে গাড়ীবিলাক অহাত বহুত অসুবিধা হয় লগতে ট্ৰেফিক হয় লগত আৰু ৰেগুলাৰ ইয়াত এটা নহয় এটা দুৰ্ঘটনা আমি শুনিবলৈ পাওঁ বিভিন্নজনে বিভিন্ন আত্মীয় হেৰাইছে এইটো যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এই যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰত থাকিল 15 কিন্তু কাম হ'ল আজিলৈ একো নহ'ল বহুত মানুহে ক'ল এই ৰাস্তাটো হ'ব বুলি আহিব বুলি 4 লাইন হ'ব এই 4 লাইন হওঁতে দেখোন আমাৰ দাঁড়িয়ে বকিব ধৰিলে এই সৰুতে শুনিছিলোঁ যে এইটো ৰাস্তা আগতে 52 আছিলে 52 থাকোঁতে কৈছিল যে ৰাস্তাটো হ'ব 50 পিছত 52 পিছত 15 হ'ল 15 হওঁতে ভাবিছিলোঁ যে ৰাস্তাটো এইবাৰ হ'ব যিহেতু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো 15 নম্বৰলৈ আগবাঢ়ি গ'ল গতিকে ভাবিছিলোঁ হ'ব কিন্তু এই দেখিছেনে গাড়ী আহিছে মই এটা অভাৰটেক কৰিব পৰা নাই মোটামুটি 10-15 মিনিটৰ পৰা এই পিছে আহি আছোঁ আকৌ বেলেগ এখন যে বাইক এখনো আহে ন ৰখি দিব লাগে চাওক কাৰণ কিয় ৰাস্তা হ'ল সৰু এইটো হ'ল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ৰাস্তা সৰু যাৰ কাৰণে ইমান অসুবিধা হৈছে বাৰে মানে গাড়ী আহিলে অভাৰটেক কৰা দিগদাৰ হয় বাৰে প্ৰব্লেম হয় চাওক আমাৰ মৰমৰ ৰাস্তা চাওক গাড়ী তাৰ এখন বেয়া হৈছে অপজিটৰ পৰা গাড়ী এখন আহি আছে এতিয়া মই মানে শ্ল' কৰিব লগা হৈ গ'ল এনেকৈ যদি তেজপুৰ যাব লাগে বাহিৰৰ চাৰিআলিৰ পৰা আপোনাৰ তেজপুৰ যাব লাগিলে মোটামুটি 4 পৰা 5 ঘণ্টা লাগিবই কাৰণ এনেকুৱা গতিবেগত যাই থকাটো দিগদাৰো হয় এম্বুলেন্স আমরা সাইকেল দেখানো হয়েছে এই রাস্তার অবস্থা আমার মেলি দিয়ে গানে ৰাস্তাটো বাৰু সৰু হওক কথা নাই কিন্তু ৰাস্তাটো ইমানেই বেয়া নহয় আপোনালোকে যদি কোনোবাই গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে আহিব বিচাৰে ন এইটো ৰাস্তাত নাহিব কাৰণ এইটো ৰাস্তা বহুত কষ্ট হয় আপোনাৰ গম পাবই যিবিলাকে আহিছে অলৰেডি গম পায় বাছবিলাকে কিবা কৰি আহে উপায় নাই কাৰণে লাইনৰ পৰা আহিব লাগিব নগাঁও হৈ যাওক এনেকৈ যাওক আপোনালোকে বাট এইফালে আহিলে বহুত কষ্ট হয় দুৰ্গতি হয় ৰাস্তা বহুত বেয়া ৰাস্তাও ভাল নহয় একদম অতিপাত বেয়া ৰাস্তা এখন গাড়ী আহিলে আনখন গাড়ী আৰু কোনো মানে হেৰিয়ে নাথাকে এই অৱস্থা এতিয়া পাৰ হ'বই পৰা নাই তেতিয়াৰ পৰা এই গাড়ীখনৰ পিছা কৰি আহি আছে নাই পাৰ হ'বই পৰা নাই ইখন পাৰ হ'লে সিখন এয়ে চব ৰাস্তাৰ অৱস্থা এয়ে আনখন পাৰ হ'বই পৰা নাই আমি আহি আছোঁ গুৱাহাটীৰ পৰা আহি আছোঁ মঙলদৈ অভিমুখে
মোৰ লগত আছে মোৰ ভাগিন নমস্কাৰ দিয়া নামটো কোৱা তোমাৰ ভাৰ্গৱীনাথ মোৰ ভাগিন হয় আৰু লগত আছে মোৰ ভণ্টি মাহী ছোৱালী মানুহ তো মানুহ কেনেকুৱা আমাৰ ৰাস্তাৰ অৱস্থা একদম বঢ়িয়া হা বঢ়িয়াটো কেনেকুৱা বঢ়িয়া মানে ভালটো বঢ়িয়া নে বেয়াটো বঢ়িয়া 1.5 ঘণ্টা ৰাস্তাত 3 ঘণ্টা লাগে আচ্ছা মানে 1.5 ঘণ্টা আছে 3 ঘণ্টা মানে সাংঘাতিক বেয়া ৰাস্তা নহয় জানো আচ্ছা এইটো অৱস্থা ৰাস্তাৰ তো ক'ব লাগে মামাহঁতক ৰাস্তাবিলাক বনাই দিবৰ কাৰণে হয় নহয় তো নহ'লে তোমাৰ বিয়াত দৰা নাহিব আৰু বিয়া কৰাব ওচৰত দৰা চাবি এয়া হৈছে আপোনাৰ বৰনদী অৰ্থাৎ ডুমনি চকীৰ চক পাইছোঁহি আমি এয়া কামৰূপ আৰু দৰং ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ ডুমনি চকী চকৰ মানে আজি এখন বজাৰ হয় এইটো বৰনদী নদীটো একবাৰ দেখুৱাই দিছোঁ এইটো বৰনদী এই বৰনদীটোৱে দৰং ডিষ্ট্ৰিক্ট আৰু কামৰূপ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ বহন কৰি আছে এয়া আমি এতিয়া ফাইনেলি দৰং ডিষ্ট্ৰিক্টত সোমাই গ'লোঁ ৱেলকাম টু দৰং ডিষ্ট্ৰিক্ট লিখাই আছে আৰু ইয়াত এখন সাপ্তাহিক বজাৰ হয় ৰাস্তাটোৰ বাবে এই সাপ্তাহিক বজাৰখন এতিয়া ৰাস্তাৰ তলত দিছে ৰাস্তাৰ অসুবিধাৰ কাৰণে তথাপিও মানুহে বজাৰ কৰিবলৈ অসুবিধা পায় যিহেতু ৰাস্তাটো সৰু কাৰণে গাড়ীবিলাক অহা যোৱাত অসুবিধা হয় এয়া হৈছে ডুমনি চকী চক বজাৰ এয়া ডুমনি চকীৰ বজাৰ চাই সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখিছেনে গছবিলাক চাৰো চাইডে আছে গছ আছে দেই যথেষ্টখিনি গছ আছে যথেষ্ট ডাঙৰ ডাঙৰ গছ আছে ডাঙৰ ডাঙৰ গছ দেখিছেনে গাড়ী আহিলে মুঠৰ দিগদাৰ আৰু ৰাস্তা আনফালৰ পৰা এখন গাড়ী আহিলে আৰু অপজিট চাইডৰ গাড়ী আহিলে ইফালৰ পৰা দিগদাৰ আৰু প্ৰব্লেম তাতেই ৰাস্তাৰ মনোমোহা প্ৰাকৃতিক দৃশ্য আছে প্ৰাকৃতিক দৃশ্যৰ মাজে মাজে আমি আহি আছোঁ মাজে মাজে ৰাস্তাবিলাক বহুত বেয়া মাজে মাজে ভাল এইবিলাক ডাঙৰ ডাঙৰ কোম্পানী আহিছে মই দেখুৱাই দিছোঁ আপোনালোকক অকণমান যদি পাৰোঁ মুখতীৰ্থক দেখুৱাব অনুৰোধ কৰিছোঁ অকণমান এইবিলাক ডাঙৰ ডাঙৰ ফেক্টৰী আহিছে मेरे सामने वाली खिड़की में एक किसान का टुकड़ा ये आमार दरং जिलार प्रसिद्ध नारिकली शिव मंदिर आमी बहुत कष्ट करि आহি नारिकली शिव मंदिर पालो आহি ये नारिकली शिव मंदिर সকলো এবাৰ দৰ্শন কৰিব পাৰে যোনে চাই আছে ভিডিঅটো এয়া আমাৰ শ্ৰী শ্ৰী শিৱ মন্দিৰ নাৰিকলী শিৱ মন্দিৰ বিখ্যাত শিৱ মন্দিৰ ইয়াত কোনো এজন ভক্তই মোৰ নোদোৱাকৈ নাযায় মই গাড়ীৰ পৰা নামি একবাৰ প্ৰভুক দৰ্শন কৰি আহোঁগৈ এয়া দেখিছেনে নাৰিকলী মন্দিৰ ঠিক পাৰ হৈ যিখন দলং আছে নাৰিকলী পাৰ হৈ চিপাঝাৰ আহোঁতে দলঙৰ কাষত এইটো প্ৰকাণ্ড এক্সিডেণ্ট ড্ৰাইভাৰজন বাচিছেনে নাই নাজানো কিন্তু ভয়ানক এক্সিডেণ্ট হৈছে গতিকে এই ৰাস্তাটো ৰেগুলাৰ আপোনালোক আহিলে এটা নহয় এক্সিডেণ্ট এটা নহয় কিবা দেখা পাবই ইয়াত মৃত্যুৰ ক্ৰিলি ৰাস্তাটো পাব মানে পাব এই লাইভ উদাহৰণ মই আপোনালোকক আহিলে দেখুৱালোঁ এয়া মই চিপাঝাৰত সোমাইছোঁ চিপাঝাৰ হৈছে এটি মানে দৰং জিলাৰ প্ৰসিদ্ধ ঠাই কিন্তু সেই মানে এই ৰাস্তাটো দৰং জিলাৰ এই ৰাস্তাখিনিত মানে চিপাঝাৰ এই ৰাস্তাখিনি বহুত ভয়ানক ৰাস্তা এই আপোনাৰ নাৰিকলী মন্দিৰৰ পৰা এই ৰাস্তাখিনিত মানে বহুত বিপদ হয় বহুত এক্সিডেণ্ট হয় তো যিসকল ব্যক্তি এই ৰাস্তাখিনি পাৰ হয় তেওঁলোকক এটা বিশেষ অনুৰোধ তেওঁলোকে যে সতৰ্কভাৱে গাড়ী চলায় ৰাস্তাত মানে ধৰক হাই স্পীডত নাহি লাহে লাহে আহক কাৰণ ৰাস্তাটো বহুত সৰু হয় আৰু ৰেগুলাৰ ইয়াত দুৰ্ঘটনা হয় তাৰ বাবে যিসকল ব্যক্তিয়ে বা এদিনাকৈ কোনোবা ব্যক্তিয়ে যদি এই ৰাস্তাৰে অহা যোৱা কৰে তেওঁলোকে যেন অলপ সতৰ্ক হৈ আহিব কাৰণ ৰাস্তাটোত সৰু ৰাস্তাৰ লগতে ৰাস্তাটো বহুত এক্সিডেণ্ট হোৱা ৰাস্তা হয় তো ইয়াত সাৱধান হৈ আহিবলৈ সকলোকে অনুৰোধ জনা হ'ল এয়া আমি মাৰৈ চক পালোঁ আহি এয়া মাৰৈ চক এইটো মাৰৈ বগা বাবা মাজাৰ শ্বৰীফ এই বগা বাবাৰ মাজাৰ শ্বৰীফৰ ওচৰ পালোঁ আহি এইখিনি জেগা হৈছে আমাৰ মেইন জেগা মানে এক্সিডেণ্টৰ ঘাপি বুলি ক'লেও বেয়া নহয়
ইয়াত সঘনে যোৱা বছৰ আপোনালোকে শুনিছিলে চাগে ৰাতিপুৱা মানে দৌৰিব অহা ল'ৰা কেইটামান এক্সিডেণ্ট হৈছিল এই জেগাখিনি হয় চিপাঝাৰৰ এই জেগাখিনিতে ঘটনাটো হৈছিলে আৰু ইয়াত স্পীড ব্ৰেকাৰ দিছে এতিয়া এইডাল গছ এই গছডালতে খুন্দা মাৰিছিল গৈ ট্ৰাকখনে আৰু ইয়াতে ঘটনাটো হৈছিলে গতিকে এইবিলাক জেগাত আহোঁতে অলপ সাৱধানে আহিব মই এই ভিডিঅ'বিলাক এইকাৰণে দিছোঁ যে অচিনাকি কোনোবা যদি এই ৰাস্তাৰে অহা যোৱা কৰে তেন অলপ সাৱধানে আহিব এইখন হৈছে চিপাঝাৰ কলেজ মই অলপ দূৰৰ পৰা দেখুৱাই দিছোঁ এইখন হৈছে চিপাঝাৰ কলেজ আৰু সোঁ চাইডে আছে চিপাঝাৰ থানাখনো মই আপোনালোকক দেখুৱাই দিছোঁ থানাত আপোনালোক চাব কিমান গাড়ী ভৰ্তি থাকে এক্সিডেণ্ট হৈ গৈছে চব এইবিলাক চব এইটো ৰাস্তাত এক্সিডেণ্ট হোৱা গাড়ী দেখিছেনে এইবিলাক চব চাওক এই ৰাস্তাৰ কাণ্ড চাওক গাড়ীবিলাক ভৰ্তি হৈ আছে ইয়াত এইটো ৰাস্তা বনাই আছে ন এইটো ক'ত যাব চিপাঝাৰৰ পৰা ডাইৰেক্ট টংলা যোৱা ৰ'ড এয়া চিপাঝাৰ ষ্টেচন পাৰ হ'লোঁ চিপাঝাৰ পাৰ হৈ এয়া এইখিনিত বাৰু অলপ ৰেলিং দিছে বোথ চাইড গাড়ী আহিব পৰা সুবিধা এটা কৰি দিছে তেনেকৈ যে গোটেই ৰাস্তাটো দিলেহেঁতেন ন আমাৰ দৰংবাসী মানুহৰ বহুত সুবিধা হ'ল হয় মানে আমাৰ যথেষ্টখিনি অসুবিধা আকৌ এইখিনিৰ পৰা নাই এইখিনিৰ পৰা বাইপাছ আৰম্ভ হৈছে ৰাস্তাটো ইয়াৰ পৰা বাইপাছ আৰম্ভ এই বাইপাছৰ কাম চলি আছে এইটো বাইপাছ এনেকৈ গৈ আপোনাৰ মংগলে টাউনখনক কাটি পিনে বাহিৰেৰে গৈছে ৰাস্তাটো এইটো ৰাস্তা যাবগৈ আপোনাৰ তেজপুৰ লাইনত যাবগৈ এইটো ৰাস্তা আৰু এইফালে আমি মংগলবাখী ৰাস্তা এইটো ৰাস্তাৰে আহি থাকিম